হঠাৎ সলনি হ'ল নলবাৰী জিলাৰ আয়ুক্ত মাত্ৰ এটা দিনৰ বাবে আয়ুক্তৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ বাবে সুযোগ লাভ কৰিছে এগৰাকী শিক্ষক তেখেত হ'ল মৃন্ময় কলিতা আৰু আজিৰ দিনটোত নলবাৰী জিলাৰ যে আয়ুক্ত কাৰ্যালয় সেই আয়ুক্ত কাৰ্যালয়ত থকা যিসমূহ চৰকাৰী যিসমূহ বিভাগ সেই বিভাগসমূহ এই ধৰণে পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে এটা দিনৰ বাবে আয়ুক্তৰ দায়িত্ব লাভ কৰা মৃন্ময় কলিতাই এই ধৰণে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যোগান বিভাগৰ বিষয়াসকলৰ সৈতে তেখেতে যি মত বিনিময় সেই মত বিনিময় কৰা পৰিলক্ষিত হৈছে বিশেষকৈ লোকসেৱাৰ প্ৰতি যুৱ প্ৰজন্মৰ যিসকল প্ৰতিনিধি সেই প্ৰতিনিধিসকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই ধৰণে মৃন্ময় কলিতাই মুখ্যমন্ত্ৰীলৈ এখন আবেদন জনাইছিল আৰু সেই আবেদন গ্ৰহণ কৰি তেখেতক এটা দিনৰ বাবে এই ধৰণে জিলা আয়ুক্তৰ মৰ্যাদা বা যিখিনি দায়িত্ব সেই দায়িত্ব পালন কৰাৰ সুযোগ দিয়া পৰিলক্ষিত হৈছে আৰু যাৰ পিছত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত তেখেতে দায়িত্ব বা যি সুযোগ সেই সুযোগ পোৱাৰ পিছত এই ধৰণে বিষয়া বা কৰ্মচাৰীসকলৰ সৈতে আহি মত বিনিময় কৰিছে অকণমান সম্ভৱ হ'লে আমি কথা পাতিম যদি সম্ভৱ হয় কাৰণ পেছাত এগৰাকী বিজ্ঞান শিক্ষক মৃন্ময় কলিতাৰ এটা সপোন আছিল এই ধৰণে আচলতে যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লক্ষ্যৰে এটা দিনৰ বাবে হ'লেও জিলা আয়ুক্তৰ যি সুযোগ জিলা আয়ুক্তৰ দায়িত্ব লাভৰ সুযোগ তেখেতে পোৱাৰ বাবে যিহেতু আবেদন কৰিছিল অকণমান কথা পাতিম অকণমান আপোনাৰ লগত কথা পাতিম প্ৰথমে আজি বিশেষ দিনটোত আপুনি এগৰাকী আয়ুক্তৰ মৰ্যাদা সহকাৰে এই ধৰণে আপুনি পৰিদৰ্শন কৰিছে ইতিমধ্যে কেইবাটাও কাৰ্যালয় পৰিদৰ্শন কৰিলে কি দেখিলে আচলতে গোটেই কথাখিনি অকণমান ভাল লাগিছে মোৰ প্ৰত্যেকটো ব্ৰাঞ্চে চালোঁ আৰু কেইটামান ব্ৰাঞ্চ চাব লগা আছে ভাল লাগিছে মোক এইখিনি সুযোগ দিয়াৰ বাবে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বাইদেউক মই মানে শুভেচ্ছা দিলোঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা দিছোঁ আৰু ইয়াৰে ষ্টাফ এখেতসকলে লাগি আছে আহিৰ পৰা তেওঁলোকে মোক সহযোগ কৰিছে ভাল লাগিছে সেইখিনি যিহেতু আপোনাক আজিৰ দিনটোত এগৰাকী জিলা আয়ুক্তই যি ধৰণৰ মৰ্যাদা লাভ কৰে সেই ধৰণৰ মৰ্যাদা আজিৰ দিনটোত আপোনাক দিয়া হৈছে আপোনাৰ আমাক পূৰ্বতে কৈছিল যে আপোনাৰ এটা সপোন আছিল এই ধৰণে আপুনি এগৰাকী জিলা আয়ুক্ত হিচাপে দায়িত্ব পালন কৰাৰ গতিকে এই সপোনটোৰ বিষয়ে অকণমান মই সেই সপোনটো আৰম্ভ হৈছিল আচলতে একচুৱেলি মোৰ ককা গাঁওবুঢ়া আছিলে তো ককাৰ লগত মই যেতিয়া DC অফিচ আহিছিলোঁ বিভিন্ন কামত তেতিয়াৰ পৰা মই এই বস্তুটো দেখা পাইছিলোঁ এজন জিলা প্ৰধানে কেনেকুৱাকৈ কাম কৰে তেওঁলোকৰ কি কি মানে ৱৰ্ক ফাংচন থাকে বা ধৰক কেনেকৈ আমি ৰাইজৰ হকে কাম কৰিব পাৰোঁ তেনেকুৱা আছিলে তো তেতিয়াৰ পৰাই সপোনটোলৈ আগবাঢ়ি আছোঁ এতিয়াও মই কাম কৰি আছোঁ শিক্ষকতা লাইনতো আছোঁ লগতে চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপাৰেশ্যনো কৰি আছোঁ মই মাজতে এটা লিখনি দিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তো তেনেকুৱাকৈ আগবাঢ়িল এই হেৰিটো সপোনটো পূৰণ হ'ল মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আবেদন কৰাৰ পিছত আপোনাৰ এই দায়িত্ব বা এই সুযোগটো আপুনি লাভ কৰিবলৈ হয় 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 যিহেতু আপুনি পেছাত এগৰাকী বিজ্ঞান শিক্ষক আৰু বিজ্ঞান শিক্ষক এগৰাকী হৈও আপুনি চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি অধ্যয়ন কৰি আছে বা সেই ধৰণৰ আপোনাৰ সপোন এটা থকা বুলি আপুনি কৈছে আৰু আপুনি আমাক কৈছিল যে যুৱ প্ৰজন্মৰ যিসকল প্ৰতিনিধি সেই প্ৰতিনিধিসকলক বা যুৱ প্ৰজন্মক চিভিল ছাৰ্ভিচৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে আপুনি আবেদনখন কৰিছে হয় হয় তেওঁলোকে মানে ধৰক এতিয়া আমাৰ মই আগতেও কৈছোঁ আপোনাক যে আমাৰ ষ্টেটখনৰ লগতে বাকীবিলাক ষ্টেটৰ অকণমান চিভিল ছাৰ্ভিচৰ প্ৰতি অলপ বেছি হেৰিটো থাকে গতিকে আমাৰ যুৱ প্ৰজন্মও চিভিল ছাৰ্ভিচৰ প্ৰতি যাতে আকৰ্ষিত হয় তেওঁলোকেও যাতে এনেকৈ কাম কৰিব পাৰে এজন ACS বিষয়ে কেনেকৈ কাম কৰে ৰাইজৰ হকে কেনেকৈ কাম কৰে মই জাষ্ট সেইটো দেখুৱাব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু কিছু কথা পাতিম আৰু এই ধৰণে তেখেতে দেখিবলৈ পোৱা গৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা যিসমূহ ইয়াত বিভাগ সেই বিভাগসমূহৰ কাৰ্যালয় এই ধৰণে পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰু এই পৰিদৰ্শন কালচোৱাত তেখেতক জিলা আয়ুক্ত কাৰ্যালয়ৰ যিসকল বিভাগীয় বৰমূৰীয়া সেই বৰমূৰীয়াসকলে যথেষ্ট সন্মান বা আয়ুক্ত এগৰাকীয়ে যি ধৰণৰ সন্মান পাব লাগে সেই সন্মান আজিৰ দিনটোত তেখেতক দিয়া পৰিলক্ষিত হৈছে আৰু তেখেতে নিজেই কৈছে যে লোকসেৱা বা চিভিল ছাৰ্ভিচৰ প্ৰতি ৰাইজক যাতে আকৰ্ষিত কৰিব পাৰি যুৱ প্ৰজন্মৰ লোকক যাতে আকৰ্ষিত কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকলক যাতে আকৰ্ষিত কৰিব পাৰি তাৰ বাবে মুখ্যমন্ত্ৰীলৈ তেখেতে এখন আবেদন কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে সেই আবেদনখন গ্ৰহণ কৰি আজিৰ দিনটোত তেখেতক এই ধৰণে জিলা আয়ুক্তৰ মৰ্যাদা বা জিলা আয়ুক্ত হোৱাৰ সুযোগ দিছে মাত্ৰ এটা দিনৰ বাবে তেখেতে এই সুযোগ লাভ কৰিছে যিহেতু নলবাৰীত জিলা আয়ুক্ত বৰ্ণালী ডেকাই দায়িত্ব পালন কৰি আছে আৰু আজিৰ দিনটোত এই মুহূৰ্তত এই ধৰণে মৃন্ময় কলিতাই যি জিলা আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন নথি পত্ৰ পৰীক্ষা কৰাৰ সমানে কেইবাখনো সভাত অংশগ্ৰহণ কৰিছে ইতিমধ্যে তেওঁ সমাজ কল্যাণ বিভাগৰ এখন সভাত অংশগ্ৰহণ কৰিছে আৰু তাৰপিছত কেইবাটাও বিভাগৰ যিসকল বৰমূৰীয়া সেই বৰমূৰীয়াসকলৰ সৈতে মত বিনিময় কৰি জিলা আয়ুক্তৰ কাম কাজনো কি ধৰণে পৰিচালিত হয় জিলা আয়ুক্তগৰাকীয়েনো কি কি দায়িত্ব বা কি কি কৰ্তব্য পালন কৰিব লাগে গোটেই কথাখিনি পুংখানুপুংখভাৱে তেখেতে বুজ লোৱাৰ চেষ্টা কৰিছে পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা আৰু আজিৰ দিনটোত এই ধৰণে এটা দিনৰ বাবে যি শিক্ষকতা বৃত্তি এৰি তেখেতে জিলা আয়ুক্ত হোৱাৰ সুযোগ লাভ কৰিছে আমি সম্ভৱ হ'লে আৰু কিছু কথা পতাৰ চেষ্টা কৰিম কাৰণ জিলা আয়ুক্তৰ যিখিনি মৰ্যাদা বা যিখিনি ক্ষমতা সেই ক্ষমতাখিনি
যথেষ্ট আচলতে সন্মানীয় বা যথেষ্ট এটা ঈৰ্ষণীয় এটা সন্মান বা ক্ষমতা লাভ কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে মৃন্ময় কলিতাৰ কাৰ্যালয়সমূহ পৰিদৰ্শন কৰিছে আৰু অকণমান ছুটিকৈ আপোনাৰ মন্তব্য অকণমান ল'ম যিহেতু আপুনি ইতিমধ্যে কেইবাখনো সভাত অংশ ল'লে বা কাৰ্যালয় পৰিদৰ্শন কৰিলে এই অনুভৱটো কেনেকুৱা জিলা আয়ুক্তগৰাকীক যি ধৰণৰ মৰ্যাদা দিয়া হয় সেই মৰ্যাদা আজি আপুনি লাভ কৰিছে গতিকে এই অনুভৱটো অকণমান ভাল লাগিছে মই পূৰ্বতেও কৈছোঁ বহুত ভাল লাগিছে কামখিনি ভালদৰে কৰিলোঁ তাৰপিছত আপোনালোকৰ লগত পিছত কথা পাতিম এতিয়া মই কামখিনি কৰিলোঁ নিশ্চয়কৈ আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজিৰ দিনটোত এটা দিনৰ বাবে শিক্ষকতা বৃত্তি এৰি জিলা আয়ুক্ত হোৱাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত